নমস্কাৰ, মই বিজয়। মই এতিয়া ড্ৰাগন ফ্ৰুট গছৰ ওপৰত অলপ পৰিচৰ্যা কৰি আছিলোঁ। পৰিচৰ্যা কৰাৰ সময়তে মোৰ মাথাত বা মোৰ দিমাগত এটা প্ৰশ্ন আহিছে। সেই প্ৰশ্নটো আপোনালোকক উত্তৰ দিম বুলি মই ভাবি এই ভিডিঅ'টো বনাই আছোঁ। ময়ো কিন্তু ইউটিউবত ভিডিঅ' চাওঁ যে ড্ৰাগন ফ্ৰুট গছত যেতিয়া ফাংগাছ লাগে তেতিয়া সিহঁতে বিভিন্ন ধৰণৰ কেমিকেল স্প্ৰে কৰি থাকিবৰ কাৰণে কয়। বিশেষকৈ কোন কেমিকেলবোৰ কোনটো ৰিয়েকশ্যন কৰে সেইটো কোনেও ভালকৈ নকয়। এইবিলাক কেমিকেল স্প্ৰে কৰিলে কিন্তু ড্ৰাগন ফ্ৰুট গছৰো যেনেকুৱা জলদি ৰিয়েকশ্যন কৰে তেনেকুৱা কিন্তু আমাৰ ওপৰতো ৰিয়েকশ্যন কৰে আৰু আমাৰো বেমাৰ হ'বৰ কাৰণে চান্স থাকে। সেইটো কাৰণে এইবিলাক কেমিকেল যোনবোৰ থাকে এইবিলাক স্প্ৰে নকৰাকৈ কেনেকৈ ঠিক কৰিব পাৰে সেইবোৰ কিন্তু কোনেও নকয়। তো মই আজি সেইটোৱে আপোনালোকক দেখুৱাব ওলাইছোঁ যে ড্ৰাগন ফ্ৰুটৰ গছত যেতিয়া নেকি ফাংগাছ আহে তেতিয়া কেনেকৈ আপোনালোকে বচাব পাৰে কোনো কেমিকেল স্প্ৰে নকৰাকৈ। মই বিশেষকৈ গছটোক এতিয়া মই কেনেকৈ বচাইছোঁ আপোনালোকক দেখুৱাব ওলাইছোঁ। মোৰ গছটোত কিন্তু অলপ ফাংগাছ লগা নাই, বহুত ফাংগাছ লাগিছে। অলপ আপোনালোককো দেখুৱাব ওলাইছোঁ। আপোনালোকে চাওক, এই গছটো চাবই পাইছে একদম পূৰা যোন ঠানিটো মই মাদাৰ কাটিংটো লগাইছিলোঁ তলৰ পৰা চাওকচোন, তলৰ ফালে এইফালে চাওক একদম পূৰা এইটো পাৰৰ পৰা সেইটো পাৰে দেখা পোৱা গৈ আছে, চাবই পাই আছে। ইয়াত চাওক এইটো পাৰৰ পৰা সেইটো পাৰে চাব গৈ আছে। ইয়াৰ ওপৰৰ ফালে যদি দেখোঁ ইয়াতো ওপৰৰ পৰা একদম মাজৰ পৰা এইটো পাৰে সেইটো পাৰে দেখা পোৱা গৈ আছে। তো এনেকুৱা যদি ফাংগাছ লাগি যায় বিশেষকৈ কোনেও কিন্তু ভাল কৰাৰ সঠিক নিয়মটো নকয় বা নাজানে, সেইটো কাৰণে সিহঁতে নকয়। মই বিশেষকৈ এই ড্ৰাগন ফ্ৰুট কাটিংটো কিন্তু কাটি পেলাই দিলে ভাল হৈ গ'লে হয়। আৰু চবেই সেইটোৱে কৈ থাকে যে যদি স্প্ৰে কৰাৰ পিছতো যদি ড্ৰাগন ফ্ৰুট কাটিংটো ভাল নহয় তেতিয়াহ'লে এই কাটিংটো ডাইৰেক্ট কাটি পেলাই দিয়ক, বাকী যিমানখিনি গছ আছে সেইখিনি গছ বাচি থাকিব। মই আপোনালোকক জনাওঁ, যদি এই গছটো মই আজিৰ পৰা 2 মাহমান আগত যদি কাটি পেলাই দিলোঁ হয় তেতিয়াহ'লে মই এই গছটোৰ পৰা বৰ্তমান 3-4টাকৈ ফুল পাই আছোঁ বা ফলত পৰিণত হ'ব। সেইকেইটাও মই অলপ আপোনালোকক দেখুৱাব ওলাইছোঁ। তেতিয়াহ'লে মই সেই ফুলকেইটা এতিয়া নাপালোঁ হয়। এই গছটোত আপোনালোকক আকৌ দেখুৱাই আছোঁ চাওক, তলৰ পৰা একদম গোটেইখিনিতে ফাংগাছ লাগিছে। তো ইয়াৰ পৰা যেতিয়া নেকি এই নতুন ঠানিটো ওলাই গৈছে, যোৱাৰ পৰা ইয়াত অনাৰ পিছত কিন্তু মই ইয়াত কাটিং কৰি দিছোঁ। আপোনালোকে চাবই পাইছে, ইয়াত কিন্তু মই কাটিং কৰি দিছোঁ, চাবই পাইছে ইয়াত কাটিং কৰি দিয়া আছে। ইয়াত কাটিং কৰি দিয়াৰ পিছত কিন্তু ইয়াৰ পৰা এটা নতুন ঠানি বা ব্ৰাঞ্চ আহিছিল আৰু এইফালৰ পৰাও 2টা ঠানি আহিছিল, চাবই পাইছে। তো 3টা ঠানিৰ পৰা মই টোটেল 2টা ঠানি দুইফালে লৈ গৈছোঁ। এই ঠানিটো এনেকুৱাকৈ হৈ সেইফালেদি গুচি এইফালেদি এনেকুৱা তলৰ ফালে আহিছে। ইয়াত চাবই পাইছে ইমান ধুনীয়া মই এতিয়া ফুল এটা পাইছোঁ বা এইটো এতিয়া ফলত পৰিণত হৈ আছে। কালি ৰাতি মই ইয়াক পলিনেশ্যন কৰি দিছোঁ। আৰু এইটোক এৰি পেলাই যদি মই আহোঁ ইয়াৰ পৰা আপুনি আকৌ চাব পাইছে এইফালেদি মই আৰু এটা ঠানি লৈ গৈছিলোঁ, এইফালেদি আহিছে এই ঠানিটো। এইফালেদি অহাৰ পিছত ইয়াত চাবই পাইছে বৰ্তমান 2টা ফুল ওলাই আহি আছে। তো এনেকুৱাতো মই এতিয়া নাপালোঁ হয়, বৰ্তমান এনেকুৱাতো মই নাপালোঁ হয় যদি এই ঠানিটো যদি মই কাটি দিলোঁ হয় তেতিয়াহ'লে মই কিন্তু ওপৰৰ ফুলকেইটা নাপালোঁ হয়। বিশেষকৈ মই ইয়াক এতিয়া পৰিচৰ্যা কৰি আছিলোঁ বুলি মোৰ মাথাত প্ৰশ্নটো জাগিছে, আপোনালোকক উত্তৰটো দি আছিলোঁ। মই ইয়াক বচাইছোঁ কেনেকৈ কেমিকেল স্প্ৰে নকৰাকৈ। এনেকুৱা যেতিয়া ফাংগাছ হয় তেতিয়া মই যে এনেকুৱা চাকুৰ সহায়ত কাটি পেলোৱাই দিওঁ। চাবই পাইছে ইয়াত কিন্তু মই কোনো স্প্ৰে একো কৰা নাই, এনেকৈ ৰাখি থৈ দিছোঁ। বৰ্তমান ইয়াত ফাংগাছ লাগিছিল, ইয়াৰ পৰা মই কাটিছোঁ। এতিয়াও এইখিনি জেগা সেউজীয়া হৈ আছে, আপোনালোকে চাবই পাইছে। আৰু এইফালেও মই অলপ এতিয়া পৰিচৰ্যা কৰিছোঁ। এই যেইখিনি ঠাইত ইয়াতো সেউজীয়া হৈ আছে, চাবই পাইছে। এনেকুৱাকৈ আপোনালোকেও যদি পৰিচৰ্যা কৰে তেতিয়াহ'লে গছটো কিন্তু বাচি থাকে আৰু বহুত ধুনীয়া ফল দিয়ে। আপোনালোকে গছটো কিন্তু কাটি পেলাই নিদিব চবৰ কথা শুনি ইউটিউবত ভিডিঅ' চাই। মই যদি কাটি পেলাই দিলোঁ হয় আজিৰ পৰা 2 মাহ আগত তেতিয়াহ'লে কিন্তু এতিয়া মই এই ফলকেইটা নাপালোঁ হয়। আপোনালোকে নিজেই বিচাৰ কৰিব যে কোনটো ভাল কোনটো বেয়া। নিজৰ দিমাগত যোনটো ভাল ক'ব সেইটোকে আপোনালোকে কৰিব। যদি এনেকুৱা কৰিব নোৱাৰে তেতিয়াহ'লে কেমিকেল স্প্ৰে কৰাটোও ভাল। কেমিকেল স্প্ৰে কৰিলে ডাইৰেক্ট মানে জলদি ৰিয়েকশ্যন কৰে আৰু আমাৰো অলপ প্ৰব্লেম হ'ব পাৰে। মই সেইটো কাৰণে কেমিকেল স্প্ৰে কৰাৰ কথা কেতিয়াও প্ৰমোশ্যন নকৰোঁ, সেইটো মই বিশেষকৈ ভালেই নাপাওঁ। এইটোৱেই মই আজি আপোনালোকক জনাব ওলাইছিলোঁ। যদি ভাল লাগিছে মোৰ জাননীটো তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব আৰু লগ পাম নতুন ভিডিঅ'ৰ সৈতে। এতিয়া এই ভিডিঅ'টোত বাই বাই। ইয়াত চাবই পাইছে কিমান ধুনীয়া ফুল
আৰু এইফালেও ওলাই আহি আছে।